প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে এটা ভাল খবৰ আহিছে আৰু খবৰটো এইটো যে তেওঁলোকে ছুটি লাভ কৰিব, স্পেচিয়েল কেজুৱেল লিভ লাভ কৰিব। এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এইখন আহিছে গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। ইয়াতে চাওক নটিফিকেশ্যনত দি দিছে, দ্য গভৰ্ণৰ অফ আছাম ইজ প্লিজ টু এলাউ স্পেচিয়েল কেজুৱেল লিভ অন 26 December 2025 to the government employees who would be participating as delegates in the 48th annual general meeting of the Sodo Assam Karmachari Parishad to be held 26th to 28th December 2025 at Jorhat District Library, Jorhat School Education Department. Will be issue separate order in this matter in respect of the teacher on both the days 26th to 27 December 2025. ইয়াৰ অৰ্থ এইটোৱেই যে অসমৰ মাননীয় ৰাজ্যপালে 26 ডিচেম্বৰ 2025 তাৰিখে অনুষ্ঠিত হ'বলগীয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ 40তম বাৰ্ষিক সাধাৰণ সভাত প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া চৰকাৰী কৰ্মচাৰীসকলক 26 ডিচেম্বৰ 2025 তাৰিখে বিশেষ আকস্মিক ছুটি স্পেচিয়েল কেজুৱেল লিভ মঞ্জুৰ কৰিবলৈ সন্তোষ প্ৰকাশ কৰিছে। উক্ত বাৰ্ষিক সাধাৰণ সভাখন 26 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ 2025লৈ যোৰহাট জিলাৰ যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত অনুষ্ঠিত হ'ব। এই বিষয়ত বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ ক্ষেত্ৰত পৃথক আদেশ জাৰি কৰিব, যি 26 আৰু 27 ডিচেম্বৰ 2025 এই দুয়ো দিনৰ বাবে প্ৰযোজ্য হ'ব। তো আপোনালোকে ইয়াতে দেখিলে দুটা কথা আছে, আৰু সেই কথাটো হৈছে শিক্ষকসকল আৰু বেলেগ ডিপাৰ্টমেণ্টত কাম কৰা কৰ্মচাৰীসকল। যিহেতু শিক্ষকসকলে তেওঁলোকে শনিবাৰটো বন্ধ নাপায়, আৰু বেলেগ কৰ্মচাৰীসকলে শনিবাৰ যিটো চতুৰ্থ শনিবাৰ বা দ্বিতীয় শনিবাৰ থাকে, 4th and 2nd Saturday, সেই দুটাত বন্ধ পায়। আৰু যিহেতু 27টো হৈছে আপোনাৰ 4th Saturday, আৰু 27ত 4th Saturday হোৱাৰ কাৰণে অন্য ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকলৰ কাৰণে সেইটো আপোনাৰ বন্ধ হৈ গ'ল। কিন্তু যিখিনি বিদ্যালয়ত কৰ্মৰত শিক্ষক থাকে তেওঁলোকৰ কাৰণেতো 27 তাৰিখটো খোলা হ'ব। তো সেইকাৰণে কি কৰিছে, ইয়াতে দুটা দিন আপোনালোকে চাব যে ইয়াতে লিখিছে যে তলৰ ফালে ডিপাৰ্টমেণ্ট উইল বি ইছুইং ছেপাৰেট অৰ্ডাৰ ইন দিছ মেটাৰ ইন ৰেচপেক্ট অফ দ্য টিচাৰ্ছ অন বোথ দ্য ডেজ 26th and 27th December. চ' ইয়াতে কৈছে 27th ডিচেম্বৰটো বন্ধ ৰাখিব, তেনেকুৱা ধৰণৰ এটা নটিফিকেশ্যন ওলাব শিক্ষা বিভাগৰ ফালৰ পৰা। আপোনালোকে গম পাব যেতিয়া ওলাই আহিব এই নটিফিকেশ্যনখন। আৰু এইটো সেইকাৰণে কৰা হৈছে যে কাৰণ শিক্ষকসকলে যিহেতু 4th Saturday বন্ধ নাপায়, তো যদি ডেলিগেটছ হিচাপে তেওঁলোকে প্ৰতিনিধিত্ব কৰে তেতিয়াহ'লে সেই ডেটটোত আপোনাৰ স্পেচিয়েল কেজুৱেল লিভ দিয়া হ'ব। 26ৰ কাৰণেও এটা হ'ব, আৰু 27ৰ কাৰণে যেতিয়া জাৰি কৰিব তেতিয়া আপোনালোকে গম পাব। শিক্ষা বিভাগৰ ফালৰ পৰা এই নটিফিকেশ্যন ওলালে এই কথাটো আপোনালোকে গম পাব 27ৰ বন্ধটো কেজুৱেল লিভৰ কথাটো। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।